অসম গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লৈছে এইটো আপোনালোকৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ঠিক আছে আমাৰ এটা স্কিম আছে যিটো স্কিমৰ দ্বাৰা ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰা হয় যিসকল ৰেপ ভিক্টিম হয় এনেকুৱা ধৰণৰ মানে সেক্সুৱেল অফেন্সৰ তেওঁলোক ভিক্টিম হয় তেখেতসকলক ফাইনেন্সিয়েল এছিষ্টেন্স আপ টু 2 লাখ rupees আমাৰ সৰকাৰৰ ফালৰ পৰা দিয়া হয় যাতে তেওঁলোকে সেই যিটো যেনেকুৱা ধৰণৰ এটা ইমান ডাঙৰ এটা অপৰাধ তেওঁলোকে ভুগিবলগীয়া হয় তাৰ পৰা যাতে তেওঁলোকে উলাই আহিবৰ কাৰণে ভাল উকিলক তেওঁলোকে ল'ব পাৰে তেওঁলোকে ভালকৈ নিজৰ চিকিৎসা কৰিব পাৰে কৰ্মসংস্থাপন লাভ কৰিব পাৰে তেনে ধৰণে এটা ব্যৱস্থা লোৱা হৈছে আৰু কভাৰিং কেसेस where an FIR is registered and after the scheme's effective date সেই সমূহ এই স্কিমটো লঞ্চ কৰাৰ পিছত যি সমূহ ব্যক্তিয়ে এনেকুৱা ধৰণৰ অপৰাধৰ সন্মুখীন হ'বলগীয়া হয় তেখেতসকলে এই ফাইনেন্সিয়েল এছিষ্টেন্সটো লাভ কৰিব ঠিক আছে